নমস্কাৰ বন্ধুসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ 32 নম্বৰ কনভকেশ্যনৰ ফৰ্ম ফিল-আপ চলি আছে। 28 ফেব্ৰুৱাৰী 2025 এইটোৰ লাষ্ট ডেট হয়। তাৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল-আপটো কৰি ল'ব। যদি আপোনালোকে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰিছে, তেনেহ'লে কনভকেশ্যনৰ ফৰ্ম ফিল-আপটো আপোনালোকে কৰি ল'ব। কনভকেশ্যনত আপোনালোকক চাৰ্টিফিকেট দিয়া হ'ব। চাৰ্টিফিকেটটো পাবৰ কাৰণে আপোনালোকে ফৰ্ম ফিল-আপটো কৰি ল'ব। তাৰ কাৰণে আপুনি কেনেকৈ ফৰ্ম ফিল-আপ কৰিব, সেইটো ফুল প্ৰচেছটো আপোনালোকে চাই ল'ব। যিকোনো এটা ব্ৰাউজাৰত জিঅ' পৰ্টেলটো আপোনালোকে খুলিব। মই গুগল ক্ৰম খুলিছোঁ। তাতে আপুনি ৰেজিষ্ট্ৰেশ্যন লিংকত ক্লিক কৰিব। ইয়াতে যিবিলাক ফৰ্ম ফিল-আপৰ ডিটেইলছ আছে, গোটেইকেইটা ফৰ্ম ফিল-আপ কৰি ল'ব। যেনেকুৱা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, ফাদাৰ নেম, মাদাৰ নেম, ষ্টুডেণ্ট, কেটেগৰীটো আপুনি কাষ্ট দি দিব, জেণ্ডাৰ মেল ফিমেল দি দিব, ডমিচাইল ষ্টেট আছাম দি দিব, কেটেগৰী ট্ৰেডিশ্যনেল চিলেক্ট কৰিব, ৰিলিজন হিন্দু মুছলিম যিটো হয় দি দিব, ডেট অফ বাৰ্থটো আপোনাৰ দি দিব, ৰেজিষ্ট্ৰেশ্যন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত যিটো আছে সেইটো ভৰাই ল'ব আৰু নেশ্যনেলিটি ইণ্ডিয়ান চিলেক্ট কৰি ল'ব। তলত মোবাইল নাম্বাৰ মাৰিব, ইমেইল ID মাৰিব, ID প্ৰুফ যিকোনো এটা চিলেক্ট কৰি ল'ব, আধাৰ কাৰ্ড বা পেন কাৰ্ড, আধাৰ মাৰিলে আধাৰ নম্বৰটো ফিল আপ কৰি ল'ব। তলত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো চিলেক্ট কৰি ল'ব, লিখি ল'ব পাৰ্মানেণ্ট এড্ৰেছ কি হয়, ষ্টেট আছাম, ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে বিলং কৰে দি দিব, পিনক'ড দি দিব, অল্টাৰনেটিভ ফোন নম্বৰ থাকিলেও দি দিব। তাৰ পাছত তলত আপোনালোকৰ ফটো আছে, ছিগনেচাৰ আছে আৰু ID প্ৰুফ আছে। এইকেইটা আপোনালোকৰ 100 KB ভিতৰত হ'ব লাগে। ডকুমেণ্ট চাইজটো আপোনালোকে যিকোনো কম্পিউটাৰ দোকানৰ পৰা বনাই ল'ব, নহ'লে মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা আপুনি যিকোনো বহুতকেইটা এপ পায়, সেইকেইটা এপত আপোনালোকে চাইজটো বনাই ল'ব। 100 KB ভিতৰত হ'ব লাগে। ফটো, ছিগনেচাৰ আৰু আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ বা ভোটাৰ ID যিকোনো এটা ID প্ৰুফ দি দিব। আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু ফাইনেল মাৰ্কশ্বিটটো লাগিব। সেইকেইটা আপোনালোকে PDF ফৰ্মেটত বনাই ল'ব। 200 KB ভিতৰত হ'ব লাগে। পুৰা ইনফৰমেশ্যনটো ফিল আপ কৰি আপোনালোকে এবাৰ প্ৰিভিউ চাই ল'ব। চাই আপোনালোকে ফাইনেল ছাবমিটত তলত ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যন আছে, ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে ক্লিক কৰিব। ৰেজিষ্টাৰ হেয়াৰ বুলি ৰেজিষ্টাৰ হৈ যাব। পাছত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি লগ ইন কৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো আপোনালোকে পাইছে, ৰেজিষ্ট্ৰেশ্যন ID GRD বুলি, এইটো কপি কৰি ল'ব বা ছেভ কৰি ল'ব বা প্ৰিণ্ট কৰি ল'ব, যিটো কৰিব কৰি ল'ব। এইটো নোট কৰি ল'ব, আকৌ লগ ইন কৰোঁতে লাগিব, নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। মই এইটো ছেভ কৰি লৈছোঁ। পাছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব আৰু ডেট অফ বাৰ্থটো মাৰিব, মাৰি লগ ইন কৰি ল'ব। ইউজাৰ ID, ৰেজিষ্ট্ৰেশ্যন ID আৰু পাছৱৰ্ডৰ ডেট অফ বাৰ্থটো মাৰি দিব, স্লেছ মাৰি দিব। 05/05/2000 বা 19 কিমান হয় এইটো স্লেছ মাৰি দিব। তাৰপাছত লগ ইন কৰিব। এইটো আপোনালোকে চাইছে যে ইয়াতে ডেছবৰ্ডৰ তলত লেফ্ট ছাইডত নিউ ৰিকুৱেষ্ট ডকুমেণ্ট বুলি আছে। ইয়াতে কনভকেশ্যনৰ অপশ্যনটো অহা নাই। আপোনালোকে যদি ডাইৰেক্ট জিঅ' পৰ্টেলৰ পৰা লগ ইন কৰে, তেনেহ'লে কনভকেশ্যন অপশ্যনটো নাপায়। সেইকাৰণে কনভকেশ্যনৰ যিটো URL দিয়া আছে, তাৰ পৰাই লগ ইন কৰিব। তাৰ পৰা লগ ইন কৰিলে আপোনালোকে কনভকেশ্যনৰ অপশ্যনটো পাই যাব তেতিয়া। নহ'লে কিন্তু আপোনালোকে কনভকেশ্যনৰ অপশ্যনটো নাপায় ডাইৰেক্ট যদি জিঅ' পৰ্টেলৰ পৰা লগ ইন কৰে। ইয়াতে চাওক, কনভকেশ্যন ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যন আহিছে, ইয়াতে ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন ফৰ ইয়াতে কনভকেশ্যন চিলেক্ট কৰা আছে, চাই ল'ব। কনভকেশ্যন চিলেক্ট কৰিছোঁ। ইয়াতে আপোনালোকৰ ডিগ্ৰী যিটো এইটো চিলেক্ট কৰি ল'ব। যদি আপোনালোকৰ নতুন ডিগ্ৰী হয় CBCSৰ, তেনেহ'লে CBCS অপশ্যনটো চিলেক্ট কৰি ল'ব। এতিয়া নতুনবিলাক CBCSই হয়। মাষ্টাৰ ডিগ্ৰীত তেনেকুৱা অপশ্যন নাথাকে, মাষ্টাৰ ডিগ্ৰীত ডাইৰেক্ট থাকে। মই MSc বুলি দি দিছোঁ। ছাবজেক্টত আপোনাৰ মেজৰ ছাবজেক্ট যিটো এইটো চিলেক্ট কৰি ল'ব। পাছিং ইয়াৰটো 24 হ'ব, 24 চিলেক্ট কৰি ল'ব। ৰোল নাম্বাৰত মাৰ্কশ্বিটত যিটো ৰোল নাম্বাৰ আছে, ৰোল নাম্বাৰটো এণ্টাৰ কৰি দিব। আৰু কলেজত আপুনি যিটো কলেজৰ পৰা পাছ কৰিছে, সেইটো কলেজটো অপশ্যনটোত চুজ কৰি ল'ব।
চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, বেলেগৰো হেল্প হ'ব। ইয়াৰ পৰা মই কলেজটো চিলেক্ট কৰি লৈছোঁ। এতিয়া ছেভ এণ্ড কণ্টিনিউটো ক্লিক কৰি দিব। এতিয়া আপোনালোকে ডকুমেণ্টছ আপলোড কৰি ল'ব, মাৰ্কশ্বিট আৰু ৰেজিষ্ট্ৰেশ্যন। ফাইনেল মাৰ্কশ্বিটটো আপলোড কৰি ল'ব PDF ফৰ্মেটত। 200 KB ভিতৰত হ'ব লাগে। তাৰ পৰা বেছি হ'লে কিন্তু এইটো ছাপোৰ্ট নকৰে, বা JPG PNG ফৰ্মেটত হ'লেও ছাপোৰ্ট নকৰিব। PDF ফৰ্মেটত হ'ব লাগিব 200 KB ভিতৰত। মই ইয়াৰ পৰা দুটা আপলোড কৰি লৈছোঁ। এতিয়া আপুনি ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰি ল'ব। পে'মেণ্ট আহি যাব। পে'মেণ্ট বেলেগ বেলেগ ডিগ্ৰীত বেলেগ বেলেগ পে'মেণ্ট আছে। যিমান পে'মেণ্ট আহে 2500, 2600, 3000, 2900 তেনেকুৱা আহিব। যিমান আহিব আপোনালোকে পে'মেণ্টটো কৰি দিব। পে'মেণ্ট আপুনি ফোনপে', গুগল পে', ATM কাৰ্ড বা নেট বেংকিং এইবিলাকৰ পৰা কৰিব পাৰে। মই ইয়াৰ পৰা UPI পে'মেণ্ট কৰি আছোঁ ফোনপে'ৰ পৰা। UPI অপশ্যনটোত ক্লিক কৰি দিব। এইটো স্কিপ কৰি দিব, OTP নালাগে। ইয়াৰ পৰা মই ফোনপে'টো চিলেক্ট কৰি লৈছোঁ আৰু ফোনপে'ৰ UPI ID যিটো আছে সেইটো মাৰি দিছোঁ। আপোনালোকে ফোনপে', গুগল পে'ৰ পৰাও কৰিব পাৰে বা বেলেগ থাকিলে ক্ৰিয়েট পে'মেণ্টৰ পৰাও কৰিব পাৰে। পে'মেণ্টটো মোৰ ছাকচেছফুলি হৈ গৈছে, আপোনালোকে চাব পাৰে। এতিয়া মই আকৌ লগ ইন কৰি আছোঁ। এইটো চাগে ইয়াতে এপ্লাই ডকুমেণ্টত একো অহা নাই। এইটো ডাইৰেক্ট লিংকৰ পৰা ক্লিক কৰিলে আপোনালোকৰ একো নাহে। এতিয়া মই লগ আউট কৰি আছোঁ। এতিয়া কনভকেশ্যনৰ URL-ৰ পৰা লগ ইন কৰিম। এতিয়া চাব আহিব, ওপৰত চাওক 32 কনভকেশ্যন অফ গুৱাহাটী ইউনিভাৰ্চিটি বুলি আহি আছে। ইয়াতে ইউজাৰ ID আৰু পাছৱৰ্ডটো, ডেট অফ বাৰ্থটো মাৰি লগ ইন কৰি দিব। এতিয়া চাওক এপ্লাই ডকুমেণ্ট লিষ্টত এতিয়া PDF ফাইলটো আছে। এইটো ডাউনলোড কৰি ৰাখি দিব, প্ৰিণ্ট আউট কৰি ল'ব। ধন্যবাদ।